Hello dear students, তো মই তোমালোকক প্ৰমিছ কৰা হিচাপে মই তোমালোকৰ বাবে আফটাৰনুন অন আ হিলৰ কুৱেশ্যন এনচাৰখিনি লৈ আহিছোঁ। এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। তলত দিয়া প্ৰশ্নখিনিৰ উত্তৰ কৰা। হোৱাট আৰ দ্য ফিউ থিংছ ডেট দ্য পয়েট উইল সি ৱাইল ষ্টেণ্ডিং অন আ হিল ইন দ্য আফটাৰনুন। তাৰমানে তোমালোকক এই প্ৰশ্নটো সুধিছে যে কবিয়ে দুপৰীয়া পাহাৰত থিয় হৈ থাকোঁতে কি কি দেখিছিল। Answer. While standing on a hill in the afternoon, the poet will see cliffs, clouds, flowers, grass and other beautiful things. কবিয়ে যেতিয়া দুপৰীয়া পাহাৰত থিয় হৈ আছিল তেতিয়া তেওঁ ক্লিপছ দেখিছিল, ক্লাউডছ, ফ্লাৱাৰ্ছ, গ্ৰাছ, তাৰমানে হ'ল তেওঁ ডাৱৰ দেখিছিল, তেওঁ ফুলবোৰ দেখিছিল, তেওঁ ঘাঁহনি দেখিছিল আৰু তেওঁ আন বহুত ধুনীয়া ধুনীয়া বস্তু দেখিছিল। Next question. When will the grass bow down and rise again? ঘাঁহনিবোৰ কেতিয়া পৰি গৈছিল আৰু থিয় হৈ উঠিছিল? Answer. The grass will bow down and rise again after the wind moves over it. যেতিয়া বতাহ ঘাঁহবোৰৰ মাজেৰে গৈছিল তেতিয়া ঘাঁহবোৰ বতাহত পৰি গৈছিল আৰু থিয় হৈ উঠিছিল। Question number C. What will the poet do on the hill in the afternoon? কবিয়ে আফটাৰনুন পাহাৰত কি কৰিছিল? Answer. The poet will look at the cliffs and clouds. He will touch the flowers without picking them and watch the grass bowing down and rising again. কবিয়ে পাহাৰখন চাইছিল, ওখ চাপৰ ডৰাবোৰ চাইছিল পাহাৰখনৰ, তেওঁ ডাৱৰবোৰ চাইছিল, তেওঁ ফুলবোৰ চুই চাইছিল কিন্তু ছিঙা নাছিল আৰু তেওঁ ঘাঁহনিবোৰ চাইছিল যে কেনেকৈ বতাহত ঘাঁহবোৰ তললৈ পৰি যায় আকৌ থিয় হৈ উঠে। Question number D. When will the poet go home? কবিয়ে কেতিয়া ঘৰলৈ উভতি গৈছিল? Answer. The poet will go home when the lights begin to appear in the town. চহৰখনৰ লাইটবোৰ যেতিয়া জ্বলি উঠিছিল তেতিয়া কবিয়ে ঘৰলৈ উভতি গৈছিল। তাৰমানে যেতিয়া সন্ধিয়া হৈছিল তেতিয়া কবিয়ে ঘৰলৈ উভতি গৈছিল। Question number E. Why do you think the poet will not pick any flowers? Answer. The poet will not pick any flowers because he wants to enjoy nature without harming to it. তাৰমানে তোমাক ইয়াতে সুধিছে যে তোমাৰ কিয় এনেকুৱা লাগে যে কবিয়ে এপাহ ফুলো নিচিঙে। ইয়াৰ উত্তৰত কোৱা হৈছে যে কবিয়ে এপাহ ফুলো নিচিঙে কাৰণ কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যতাটো উপভোগ কৰিব বিচাৰিছে প্ৰকৃতিৰ কোনো ক্ষতি নকৰাকৈ। Question number 2. Write down the stanza from the poem that you like the most. Answer. Stanza 1. I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. So, কবিয়তীৰ পৰা মোৰ এক নম্বৰ ষ্টেঞ্জাটো সকলোতকৈ ভাল লাগিছে। তোমালোকৰ যোনটো ভাল লাগিছে তোমালোকে সেইটো লিখিবা। মোৰ এই ষ্টেঞ্জাটো সকলোতকৈ ভাল লাগিছে কাৰণ ইয়াত কবিয়ে কৈছে যে তেওঁ সূৰ্যৰ তলত মানে প্ৰকৃতিৰ মাজত তেওঁ সকলোতকৈ সুখী অনুভৱ কৰে নিজকে আৰু তেওঁ কৈছে যে তেওঁ 100টা ফুল চুই চালেও তাৰ এপাহো নিচিঙে। তো কবিয়ে ইয়াতে নিজৰ প্ৰকৃতিৰ প্ৰেমটো যেনেদৰে ব্যক্ত কৰিছে সেইবাবে মোৰ এই পেৰেগ্ৰাফটো খুব ভাল লাগিছে। Question number 3. Read the following explanation of the three stanzas of the poem given below. Identify and write the stanza number next to each other. তাৰমানে ইয়াত কৰিব দিছে কৈছে যে কবিতাটোৰ মানে ষ্টেঞ্জা কেইটা তোমালোকক দিব, তোমালোকে ক'ব লাগে যে সেইটো কোন নম্বৰ ষ্টেঞ্জা। Explanation 1. The poet will look at cliffs and clouds and watch how the grass bow down because of the wind and rise again the next moment. তো এইটো ষ্টেঞ্জা 2 আছিল। তোমালোকে কবিতাটো চালে গমেই পাবা আৰু অলৰেডি তোমালোক বহুতেই কবিতাটো নিশ্চয় মুখস্থ কৰিছা এতিয়ালৈ। By the way, explanation 2. The lights will begin to show up from the town when it gets dark. The poet will identify the light that belongs to her place and return home. এইটো ষ্টেঞ্জা নম্বৰ 3 আছিলে। তোমালোক আটাইয়ে জানা, তোমালোকে কবিতাটোত চাই ল'বা। Explanation 3. The poet will climb a hill in the afternoon. She will be happy to do so. She will see and touch the flowers that are in abundance in the hill, but she will not pick a single flower. তো এইটো ষ্টেঞ্জা 1তেই আছে। Question number 4. Match the following. The poet, সেইটোৰ এনচাৰ হ'ব will be on a hill in the afternoon. পোয়েটজন দুপৰীয়া পাহাৰত আছিল। A lot of flowers are in the hill. পাহাৰত বহুতো ফুল আছিল। The grass bow down and rise again. ঘাঁহনিবোৰ পৰি গৈছিল আকৌ থিয় হৈ উঠিছিল। Lights show up from the town. চহৰৰ পৰা লাইটবোৰ দেখা পাইছিল।
Question number 6. Write the rhyming words from the poem for the ones given below. Brown তোমালোকে town down লিখিব পাৰা. Skies ice rise. Run sun one. Question number 7. Write down a few sets of words using alliteration. One is done for you. Tall towers, watch the wind, big birds, cliffs and clouds, shining sun, cool clouds. Alliteration মানে তোমালোকে সহজতে এইটোৱে বুজি লোৱা যেনেকৈ টি হৈছে টল টাৱাৰ্ছ, এছ হৈছে শ্বাইনিং ছান, তেনেকুৱা কোকা কোলা তো চেম লাইক সেইটো এটা ৰিদম আছে ন কথাটোত তেনেকুৱা আৰু alliteration. Question number 8a. I will be the gladdest thing under the sun. These two lines from the poem say that nature gives happiness to the poet. Besides happiness, nature gives us a lot of other things. Write down a few other things. ইয়াত কৈছে যে I will be the gladdest thing under the sun. কৈছে যে কবিতাটোত এই দুই শাৰীয়ে বুজাইছে যে কবিয়ে প্ৰকৃতিৰ পৰা সুখ অনুভৱ কৰে. সুখৰ বাহিৰে প্ৰকৃতিয়ে আমাক আন বহুতো বস্তু দিয়ে. কি দিয়ে তোমালোকক লিখিব দিছে. ক্লিন এয়াৰ, পৰিষ্কাৰ বতাহ আৰু পানী, ক্লিন এয়াৰ এণ্ড ৱাটাৰ, ফুড খাদ্য, মিনাৰেলছ, পিচ বিউটি, শান্তি, বিউটি মানে ধুনীয়া, প্ৰকৃতি সৌন্দৰ্যতা. Question number 9. Look at the picture and write a description about it. You can use the ideas given in the box. Answer. It is a bright sunny morning. এইটো এটা উজ্জ্বল ৰাতিপুৱা. The beautiful sunrise make the sky look bright. সূৰ্যোদয়ে আকাশখন ধুনীয়া আৰু ব্ৰাইট মানে উজ্জ্বল কৰি তুলিছে. The boy is enjoying with the beauty of nature. ল'ৰাজনে প্ৰকৃতিৰ সৌন্দৰ্যতা উপভোগ কৰি আছে. Two birds are chirping on the tree and another one is under the tree. দুটা চৰাই গছত চিঞৰি আছে. চাৰ্পিং মানে কি চৰাইবিলাকে মাতি থাকে ন সেইটো চাৰ্পিং বুলি কোৱা হয়. আৰু এটা গছৰ ভিতৰত সোমাই আছে. The boy is very happy on seeing the vibrant colors. উজ্জ্বল বেলেগ ৰংবোৰ দেখি ল'ৰাজন খুব সুখী হৈছে. And breathtaking view of the nature. কৈছে যে আৰু ইমান ধুনীয়া প্ৰকৃতিৰ সৌন্দৰ্যতা দেখি ল'ৰাজন খুব সুখী হৈছিল. The flowing water of the nearby river is very soothing. কৈছে যে বৈ অহা পানীখিনি দেখিবলৈ খুব বেছি চুথিং মানে হৈছে তোমাৰ মনটো শান্ত হৈ গৈছে. কিবা এটা দেখি পেলাই তোমাৰ মনটো নিজ পৰি গৈছে, শান্ত হৈ গৈছে, তাকে চুথিং বুলি কোৱা হয়. তো তোমালোকে এনেকুৱাকৈ লিখিব পাৰা. এইবিলাক মেবি নাহে এক্সামত, আই গেছ নাহে, ইমান এটা ইম্পৰ্টেণ্ট নহয়. তথাপি মানে এক্সামত অহা বুলিয়ে চব নহয় ন. তোমালোকে ধৰা নিজে তোমালোকে যদি এনেকৈ লিখিব জনা হোৱা. আৰু বেচিকেলি তোমালোকৰ জ্ঞানৰ বাবে দিছোঁ আৰু তোমালোকৰ এনেকুৱাকৈ প্ৰেক্টিছ হ'ব ন. তোমালোকে জানিবা যে কেনেকৈ বনাই লিখে, কাৰণ ইংলিছত সেইটো বহুত বেছি ইম্পৰ্টেণ্ট. এতিয়া তোমালোকৰ বাবে বহুত সহজ, কিন্তু যেতিয়া তোমালোকৰ ক্লাছবিলাক আপ হৈ যাই থাকিব বা তোমালোকে কেতিয়াবা কোনোবাই যদি ইংলিছত মেজৰ লোৱা মানে অনাৰ্ছ, তেতিয়াহ'লে মানে তোমালোকে নিজে বনাই লিখিব জানিব লাগিব. তো তোমালোকে এতিয়াৰ পৰা অকণমানকৈ তোমালোকে প্ৰেক্টিছ কৰি যোৱা. Question number 10. Find words related to nature in the grid and encircle them. One is done for you. তো ইয়াতে তোমালোকক কৰিব দিছে যে প্ৰকৃতিৰ লগত মিল থকা শব্দ কিছুমান লিখিব দিছে. এনচাৰ ক্লাউডছ, উইণ্ড, ছান, গ্ৰাছ, ট্ৰী, ফ্লাৱাৰ, লিভ. ক্লাউড মানে হৈছে ডাৱৰ, উইণ্ড মানে হৈছে বতাহ, ছান মানে হৈছে সূৰ্য, গ্ৰাছ মানে হৈছে ঘাঁহনি, ট্ৰী মানে হৈছে গছ গছনি, ফ্লাৱাৰ মানে হৈছে ফুল, লিভ মানে হৈছে পাত. তো তোমালোকে এইবিলাক লিখিব পাৰা. নাও মেক চেণ্টেঞ্চেছ ইউজিং ইচ ৱৰ্ড. কৈছে কি তোমালোকে এনচাৰত যিবোৰ শব্দ লিখিলা এতিয়া সেইবোৰৰ ব্যৱহাৰ কৰি তোমালোকে এটা বাক্য লিখা. ক্লাউডছ, দ্য ক্লাউডছ ইন দ্য স্কাই লুক ভেৰি বিউটিফুল. ক্লাউড ডাৱৰ, আকাশত থকা ডাৱৰবোৰ দেখিবলৈ খুব ধুনীয়া. উইণ্ড, দ্য উইণ্ড ইজ ব্লোয়িং জেণ্টলি. বতাহটো খুব নম্ৰভাৱে বলিছে. ছান, দ্য ছান ইজ ভেৰি হট. ছান মানে হ'ল সূৰ্য. কৈছে সূৰ্যটো খুব উত্তপ্ত. গ্ৰাছ, দ্য গ্ৰাছ ইজ গ্ৰীণ এণ্ড ছফ্ট. গ্ৰাছ মানে হৈছে ঘাঁহ. কৈছে ঘাঁহবোৰ সেউজীয়া আৰু কোমল. ট্ৰী, দ্য ট্ৰী গিভছ আ শ্বেড. ট্ৰী মানে হৈছে গছ গছনি. কৈছে যে গছ গছনিয়ে আমাক ছায়া দিয়ে. শ্বেড মানে হৈছে ছায়া. নেক্সট ফ্লাৱাৰ্ছ, দ্য ফ্লাৱাৰ্ছ আৰ বিউটিফুল. ফ্লাৱাৰ্ছ মানে হৈছে ফুল. ফুলবোৰ ধুনীয়া, বিউটিফুল মানে ধুনীয়া. লিভ, আ লিভ ফলছ ফ্ৰম দ্য ট্ৰী. লিভ মানে হৈছে পাত, এটা পাত গছৰ পৰা সৰি পৰিছে.
আজিলৈ ইমানতে সামৰিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীবোৰ। ভিডিঅ'টো খুব বেছি দীঘল হ'বলৈ ধৰিছে, তো মই বাকীখিনি কুৱেশ্যন এটা নেক্সট ভিডিঅ' লৈ পেলাই আহিম পাৰ্ট 2 হিচাপত, আফটাৰনুন অন এ হিল কুৱেশ্যন এনচাৰ পাৰ্ট 2। তো তেনেকৈ মই লৈ আহিম। পাৰ্ট 1ত মই এইখিনি ফাৰ্ষ্ট 10টা মই কুৱেশ্যনৰ এনচাৰ দিলোঁ তোমালোকক। তোমালোকে এইখিনি ভালদৰে চাবা আৰু আই হোপ তোমালোকে বুজি পাইছা মই যেনেদৰে বুজাব ট্ৰাই কৰিছোঁ। মই অকল কুৱেশ্যন এনচাৰখিনি দিম ভাবিছিলোঁ, কিন্তু অকল সেইখিনি দিলে তোমালোকে বুজি নাপাবও পাৰা, সেইবাবে মই বুজাই দিলোঁ। আৰু মই বহীত লিখিলে তোমালোকে চিনি নাপাবও পাৰা, সেইবাবে মই ফোনতে এটা এটাকৈ কুৱেশ্যনবিলাক লিখি দিব লগা হৈছে। সেইবাবে মোৰ বহুত দেৰি হ'ল। তাৰপাছত মই ভইচ ৰেকৰ্ডিংটো এডিট কৰোঁতে তেনেকৈ মোৰ বহুত বেছি সময় গ'ল। তাৰ বাবে তোমালোকে বেয়া নাপাবা। মোৰ ভিডিঅ'বোৰ বহুত দেৰিকৈ আহি আছে মই বুজিছোঁ, কিন্তু মই অলপমান এক্টিভ থাকিবলৈ চেষ্টা কৰিম। আৰু তোমালোকে প্লিজ মোক ছাপোৰ্ট কৰি যাবা। তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ডছবিলাকৰ লগতো। যেতিয়া তোমালোকে ক'বা ন যে মেম সোনকালে ভিডিঅ'টো লৈ আহক, আমাক এইটো ভিডিঅ' লাগে, এইটো ভিডিঅ'ৰ কুৱেশ্যন এনচাৰ লাগে, তেনেকৈ তোমালোকে ক'লে মই উৎসাহিত হ'ম আৰু সোনকালে মই ভিডিঅ'বোৰ আনিবলৈ চেষ্টা কৰিম। এতিয়া মোৰ ইমান এটা ছাবস্ক্ৰাইবাৰ নাই, অনলি মোৰ 18টা ছাবস্ক্ৰাইবাৰ হৈছে কালি। তথাপি মই ভিডিঅ'বোৰ বনাই গৈছোঁ যে তোমালোকৰ যাতে সহায় হওক। মই যিখিনি জানো তোমালোককো বিলাই দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে মাত্ৰ মোক ছাপোৰ্ট কৰা, উৎসাহ দিয়া, সিমানেই যথেষ্ট। তোমালোকে ভালে থাকা। তোমালোকৰ বহুতৰ ইউনিট টেষ্ট ষ্টাৰ্ট হৈছে নিশ্চয়। তোমালোকে ভালকৈ এক্সাম দিবা। বেষ্ট অফ লাক। ময়ো মানে টিউশ্যন কৰোঁ কেইটামান, তো তেনেকৈ মই গম পাইছোঁ। তোমালোকে ভালে থাকিবা। থেংকছ ফৰ ৱাচিং। বাই বাই।